So hello everyone, আজিৰ এই ভিডিওটো টাইটেলটো দেখি হয়তো তোমালোকে গম পাইছাই আজিৰ এই ভিডিওটোত মই তোমালোকক কম কেনেকৈ ইছৰো সাইন্টিষ্ট হ'ব পাৰি। এটো কোৱেশ্চন বহুতৰ পৰা আহি আছিল কেৰিয়াৰ টক সিৰিজটো যেতিয়া আৰম্ভ কৰিছিল বহুতে এটো সুধিছিল যে কেনেকৈ আমি ইছৰোত বিজ্ঞানী হ'ব পাৰো। আৰম্ভণিতে কৈ থওঁ ইছৰোৰ বিষয়ে। ইছৰো মানে হ'ল ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন ISRO, ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন, আৰু অসমীয়াত কোৱা হয় ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্ৰ, ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন। এতিয়া ইয়াত কেনেকৈ তোমালোকে বিজ্ঞানী হ'ব পাৰে, তাৰ বিজ্ঞানীৰ লগতে বা ইছৰোৰ ইঞ্জিনিয়াৰ কেনেকৈ হ'ব পাৰি তাৰ বিষয়ে তিনিটা মেথড আছে, তিনিটা টাইপত হ'ব পাৰি। মই তিনিটা মেথড মানে গুগলত চাৰ্চ কৰি লিখি লৈছোঁ যাতে তোমালোকে জানা। আৰু কেৰিয়াৰ টকছৰ আমাৰ মেইন মটিভটোৱে আছিলে যে তোমালোকক ডিফাৰেণ্ট কেৰিয়াৰ প্ৰস্পেক্টবোৰৰ বিষয়ে জনোৱা, কেনেকৈ তোমালোকে ভৱিষ্যতে যিকোনো এটা লাইনত মানে যাব পাৰা, যিকোনো কেৰিয়াৰ অপশ্যনত। গতিকে ইছৰোত যাবৰ বাবে তোমালোকে তিনিটা টাইপত যাব পাৰি। ফাৰ্ষ্টটো হ'ল IIST, ইণ্ডিয়ান ইনষ্টিটিউট অফ স্পেচ ছায়েন্স এণ্ড টেকন'লজি, IIST। আৰম্ভণিতে কৈ থওঁ ইছৰোৰ যিসকল বিজ্ঞানী তেওঁলোকে মানে মহাকাশৰ গৱেষণা কৰে, যিসমূহ মহাকাশ যান পঠায়, ছেটেলাইট পঠায় বা ৰিচাৰ্চ কৰে স্পেচত। চ' ইছৰো এটা মানে ইণ্ডিয়াৰ চবতকৈ সন্মানজনক মানে এটা পজিশ্যন হয়। ইছৰো যদি বিজ্ঞানী হয় তাত আমাৰ ভাৰতৰ ডাঙৰ বিজ্ঞানীসকলেও কাম কৰা আছে, যেনেকৈ আমাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি APJ আব্দুল কালাম, তেওঁ ইছৰোৰ আছিলে। গতিকে প্ৰথম ইছৰোত সোমাবৰ কাৰণে প্ৰথম প্ৰচেছটো হ'ল IIST, ইণ্ডিয়ান ইনষ্টিটিউট অফ স্পেচ ছায়েন্স এণ্ড টেকন'লজি। আকৌ কৈছোঁ ইণ্ডিয়ান ইনষ্টিটিউট অফ স্পেচ ছায়েন্স এণ্ড টেকন'লজি। তাত কেনেকৈ এডমিশ্যন পাব পাৰি? তাত এডমিশ্যন পাবৰ কাৰণে তোমালোকে JEE মেইন আৰু এডভান্স দুইটা এক্সাম দিব লাগিব। কোনোবাই যদি JEE মেইন আৰু এডভান্স কি হয় নাজানা, সেইটো হ'ল JEE মেইন আৰু এডভান্স বেচিকেলি এক্সাম হয় ইঞ্জিনিয়াৰিং এণ্ট্ৰেঞ্চ এক্সাম। মানে ফাৰ্ষ্ট JEE মেইনছ এক্সামটো হয়, সেইটো পাছ কৰিলে তোমালোকে NITবোৰত ছিট পাব পাৰা। তাৰপিছত সেই JEE মেইনটো পাছ কৰাৰ পিছত JEE এডভান্স দিব পাৰি, আৰু JEE এডভান্স পাছ কৰিলে তোমালোকে মানে ভাল নম্বৰ পালে IITত ছিট পাব পাৰা। গতিকে কোনোবাই যদি JEE মেইন আৰু এডভান্সৰ প্ৰিপাৰেশ্যন কৰিব বিচাৰা, কেনেকৈ কি পঢ়িব লাগে, ডেছক্ৰিপশ্যনত ভিডিঅ' মই দিয়া আছে, সেইটো চাই লোৱা, কি বুক চাব লাগে। এতিয়া আহোঁ JEE মেইন আৰু এডভান্স দিলে যদি তোমালোকে একদম টপ ৰেংকত থাকা, মানে JEE এডভান্স পৰীক্ষাটো পাছ কৰাৰ পিছত তোমালোকে ধৰা একদম টপ ৰেংকত আছা, তেতিয়া তোমালোকে এইখনত ছিট পাব পাৰা IIST। আৰু ইয়াত টোটেল ছিট 140টা থাকে, বহুত কম ছিট থাকে, কাৰণ ইণ্ডিয়াত লাখ ষ্টুডেণ্টে এপ্লাই কৰে JEE মেইন আৰু এডভান্স। তাৰ ভিতৰত টপ 140জনে IISTত ছিট পাব পাৰে। গতিকে ভাল নম্বৰ আনিব লাগিব JEE মেইন আৰু এডভান্সত। IISTত কি হয়, IISTত যদি পঢ়ে ডাইৰেক্ট ইছৰোৱে মানে তাৰপৰা ৰিক্ৰুইট কৰে। IIST পৰা পাছ কৰাৰ পিছত ইছৰোত ডাইৰেক্ট ছিট পাব পাৰি, মানে ইছৰোৰ বিজ্ঞানী হ'ব পাৰি। কিন্তু তাৰ কাৰণে কি হ'ব লাগিব, তোমালোকৰ গ্ৰেজুৱেশ্যনত মানে যোনটো BTech ডিগ্ৰী থাকিব, BTech ডিগ্ৰীত 7.5 CGPA থাকিব লাগিব। মানে তোমালোকে এতিয়াহে পাৰ্চেণ্টেজত দিয়ে, ছেবাত CBSEটো CGPAতে দিয়ে, আৰু পিছলৈও যেতিয়া তোমালোকে গ্ৰেজুৱেশ্যন কৰিবা BA BSc BTech যিয়ে নহওক, তেতিয়া CGPAত দিয়ে। গতিকে তোমালোকে 7.5 CGPA থাকিব লাগিব গ্ৰেজুৱেশ্যনত, তেতিয়া তোমালোকে তাত যাব পাৰে ইছৰো। কোনখনৰ পৰা পাছ কৰিলে? IIST পৰা পাছ কৰিলে। আৰু ইয়াত BTech দুটা ব্ৰাঞ্চত হয়, এৰ'স্পেচ ইঞ্জিনিয়াৰিং বুলি এটা আছে, আৰু এটা এভিয়নিক্স ইঞ্জিনিয়াৰিং বুলি আছে, BTech হয়। তাৰ লগতে তাত DUL ডিগ্ৰীও কৰিব পাৰি, মানে BTech আৰু MTech একেলগে হৈ যায় তাত। চ' তাত যোৱাৰ পিছত মানে নিজে চুজ কৰিব পাৰি। এইটো হৈ গ'ল ফাৰ্ষ্ট প্ৰচেছটো। ছেকেণ্ড প্ৰচেছটো হ'ল ICRB বুলি এখন বৰ্ড আছে, ইছৰো চেণ্ট্ৰেলাইজ ৰিক্ৰুইটমেণ্ট বৰ্ড। ইছৰো চেণ্ট্ৰেলাইজ ৰিক্ৰুইটমেণ্ট বৰ্ড মানে ICRB আকৌ এক্সট্ৰাকৈ এক্সামো পাতে তাত ইছৰোত যাবৰ বাবে। চ' কোনোবাই যদি বেলেগ কলেজৰ পৰাও BTech পাছ কৰে তেনেহ'লেও ইছৰোত যাব পাৰে। মানে ধৰা NIT IIT বা প্ৰাইভেট ইঞ্জিনিয়াৰিঙৰ পৰা যদি BTech পাছ কৰে তেতিয়াও ইছৰোত যোৱাৰ চান্স থাকে। চ' কেনেকৈ যাব পাৰি? ICRB এটা এক্সাম পাতে, ইছৰো এক্সাম বুলি। তাত ইলিজিবিলিটি ক্ৰাইটেৰিয়া কি হয়, মানে কি কৰিলে তোমালোকে ইলিজিবল হ'বা, BE বা BTech হ'ব লাগিব, মানে ইঞ্জিনিয়াৰ হ'ব লাগিব মেইনলি, BTech বা BE, বেচেলৰ অফ ইঞ্জিনিয়াৰিং বা বেচেলৰ অফ টেকন'লজি, BTech বা BE। তাৰপিছতে তাত কি হয়, এক্সাম হয়, এটা ৰিটেন এক্সাম হ'ব MCQ, তাৰপিছত তাত ইণ্টাৰভিউ হয়, যোনে ভাল নম্বৰ পায় তাত ইছৰোত যাব পাৰি। এতিয়া এই এক্সামটো দিবৰ বাবে যোনটো ICRBয়ে পাতে, তাত BTechৰ চব ব্ৰাঞ্চে দিব নোৱাৰে। কি ব্ৰাঞ্চে দিব পাৰে? কম্পিউটাৰ ব্ৰাঞ্চে দিব পাৰে, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, তাৰ আণ্ডাৰত থাকে ধৰা কম্পিউটাৰ ছায়েন্স বা IT ব্ৰাঞ্চ থাকে, ইনফৰমেশ্যন টেকন'লজি, সেইটো দিব পাৰে। লগতে মেকানিকেল ইঞ্জিনিয়াৰিং ব্ৰাঞ্চটোৰ পৰা দিব পাৰে, লগতে ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিংটো দিব পাৰে, আৰু ইলেক্ট্ৰিকেলৰ আণ্ডাৰত ৰখা হৈছে ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন ইঞ্জিনিয়াৰিংটোও দিব পাৰে। মানে EC যোনটো ডিপাৰ্টমেণ্ট, যোনটো মই নিজেও আছিলোঁ, ECৰ পৰা দিব পাৰে, ইলেক্ট্ৰিকেলৰ পৰা দিব পাৰে। গতিকে ইছৰোত তোমালোকে বেলেগ কলেজৰ পৰা BTech পাছ কৰিলেও যাব পাৰা। থাৰ্ড প্ৰচেছটো হ'ল কেম্পাছ ৰিক্ৰুইটমেণ্ট।
এতিয়া তোমালোকে যদি জেই মেইন পাছ কৰা NITত ভাল NITত চিট পাবা, জেই এডভান্সত যদি ভাল নম্বৰ পাবা ভাল IITত চিট পাবা। কিছুমান NIT আৰু IIT এনেকুৱা আছে য'ত ইছৰো নিজে আহে আৰু তাৰ পৰা পাছ কৰা ষ্টুডেণ্টসকলৰ মাজত এনে পৰীক্ষা পাতে, কেম্পাছৰ ভিতৰতে পৰীক্ষা পাতে। সেই ধৰা এখন NITত আহিল ইছৰো, সেই NITখনৰ ষ্টুডেণ্টৰ মাজতে পৰীক্ষা পাতে আৰু তাৰ পৰা চিলেক্ট কৰে ইছৰোত। গতিকে তাৰ কাৰণে টপ NIT কেইখনত পাব লাগিব বা টপ IIT কেইখনত পাব লাগিব, যেনেকৈ IIT দিল্লী, IIT বম্বে, IIT মাদ্ৰাছ, IIT খড়গপুৰ, বা NITত যদি আহোঁ NIT ৱাৰেংগল এখন আছে, টপত আছে সেইকেইখন, NIT তিৰচি বুলি আছে। চ' NIT শিলচৰত অহা নাই ইছৰো। গতিকে সেই টপ কেইখনত যদি পায় তেতিয়া তাত ডাইৰেক্ট কেম্পাছ ৰিক্ৰুইটমেণ্ট হয় ইছৰো মানে নিজে আহে তাত পৰীক্ষা পাতে। গতিকে এই 3টা ৱেত তোমালোকে ইছৰোৰ বিজ্ঞানী হ'ব পাৰা। এতিয়া নেক্সট তোমালোকক কেৰিয়াৰ টকছত কোনটো ছাবজেক্টৰ বিষয়ে লাগে বা কোনটো কেৰিয়াৰ অপশ্যনৰ বিষয়ে লাগে কমেণ্টত কৈ দিয়া, সেইটোৰ ওপৰত মই